ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত থকা বালাজী তিৰপাল হাউচ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত সোমাই অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰা এজন যুৱকক শুকুৰবাৰে দিনৰ 11 বজাত আটক কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে। উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া এটা ফোনপে কিউআৰক লৈ ঢেকিয়াজুলিৰ বালাজী তিৰপাল হাউচ ব্যৱসায়িক প্ৰতিষ্ঠানত সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিৱেশ। প্ৰাপ্ত তথ্য অনুসৰি কালি ফোনপেৰ এগৰাকী কৰ্মচাৰীয়ে বালাজী তিৰপাল হাউচত উপস্থিত হৈ স্বত্বাধিকাৰীৰ পৰা ফোনপেৰ এটা অটিপি নম্বৰ বিচাৰিছিল। যদিও অটিপি নম্বৰ দিবলৈ অমান্তি হৈছিল বালাজী তিৰপাল হাউচৰ স্বত্বাধিকাৰীয়ে অটিপি নম্বৰ দিবলৈ অমান্তি হোৱাত ব্যৱসায়িক প্ৰতিষ্ঠানত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিৱেশ। আনকি ফোনপে কৰ্মচাৰীৰ নেতৃত্বত একাংশই বালাজী তিৰপাল হাউচ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত প্ৰৱেশ কৰি আক্ৰমণ কৰিছিল স্বত্বাধিকাৰী পুত্ৰক। ইয়াৰ পিছতে ন্যায় বিচাৰি বালাজী তিৰপাল হাউচ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে ঢেকিয়াজুলি আৰক্ষী থানাত 4 যুৱকৰ বিৰুদ্ধে গোচৰ দাখিল কৰে। উক্ত গোচৰৰ ভিত্তিত অভি দাস নামৰ যুৱকজনক তদন্তৰ বাবে আটক কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে। ঘটনা বিগত যোনটো কথা হৈছে বেয়া হৈছে। এটা ফোনপে ল'ৰা আহি পেলাই ইমান দম দাদাগিৰি কৰি মাৰপিট কৰে, আকৌ বেৰকেতো বুলি কয়, আমাক মা বহিনৰ গালিটো দিয়ে। এইবিলাক কথাটোতো বেয়া। আৰু 2 নম্বৰ কথাটো, আমাক যে বেৰকেতো কৈছে, মোৰ দেউতা মোটামুটি 50 বছৰ হৈ গ'ল অসমত থকা, আগত চাকৰি কৰিছে, দোকান কৰিছে, ইমান কষ্ট কৰিছে, চবে চাইছে ইয়াৰ লোকেল মানুহকেইটা। এতিয়া আমাৰ আহোঁতে 25 বছৰ হৈ গ'ল, আমি পূৰা পঢ়া শুনাটো ইয়াৰ অসমতে কৰিলোঁ। আমাক আজি বেৰকেতো ক'লে কেনেকৈ লাগিব আপুনি কওকচোন। এইবিলাক মুখ্যমন্ত্ৰী এইটো নজনালোঁ কি যোনটো এইবিলাক কথা কৰিছে সিহঁতক শাস্তি দিব লাগে, আৰু আকৌ বেলেগ এনেকুৱা ঘটনা হ'ব নালাগে। আৰু টাউনত বেলেগ দোকানীৰ লগত এনেকুৱা ফ্ৰড হৈ আছে, চবৰ পইচা কাটি আছে। অফাৰ দিছে আগতে লটাৰী লাগিছে বুলি, লটাৰীটো কাৰো লগা নাই। লটাৰীটো মই যোনটো মোৰ লাগিছে মই বুজিছোঁ। আগত 400 টকা লৈছে মেচিনৰ বাবদ, কি আপোনালোকে এইটো ঘূৰাই পাব। মাহে 125 টকা কাটি আছিলে, এইটো মই ঘূৰাই দিলোঁ, পইচাটো ঘূৰাই দিম। এতিয়া 1 টকাত ঘূৰাই পোৱা নাই আৰু কাটি আছে। পিছত কোম্পানীত কাষ্টমাৰ কেয়াৰত ফোন কৰোঁতে ফোনপে কানেকশ্যনটো কাটি দিলে। এতিয়া 4 মাহ পিছত কাটাৰ পিছত এতিয়া ল'ৰাটো আহে স্পীকাৰ ল'বৰ কাৰণে। তেতিয়া আমি ভাবিছোঁ কি স্পীকাৰটো আপুনি লয়, তেতিয়া আমি দি দিওঁ, पण আমিতো কিনি ৰাখিছিলোঁ। আপুনি কয় ৰেণ্টেলত আছে, কোনো কথা নাই, আপুনি এক কাম কৰক, আমাক লিখা এটা দি দিয়ক। আপুনি 4 মাহটো ল'বৰ কাৰণে অহা নাই, এতিয়া ল'বৰ কাৰণে আমি লিখা কিবা এটা দি দিয়ক, কিয় কিবা ফ্ৰড হ'ব পাৰে কাৰণে লিখি দিয়ক। লিখি নিদিওঁ। পিছত লিখা নিদিয়াকৈ আমি স্পীকাৰটো দিওঁ, ৰাজি নহ'ল। তেতিয়া সি আকৌ মোক কৈছে কি আপুনি এক কাম কৰক, অ'টিপি এটা আহিব, অ'টিপিটো দিয়ক। মোক অ'টিপিটো আহিব, তেতিয়া অ'টিপি আমি নিদিওঁ, কিবা ফ্ৰড হ'ব পাৰে। আগতে 420 কৰি পেলাই আমাক স্পীকাৰটো ধৰাই গুচি গ'ল, পইচাটো কাটিছে, নিদিওঁ। পিছত গালি গালাজত আহি গ'ল, মাৰপিটত আহি গ'ল। মোৰ দোকানী যোনটো ল'ৰা থাকে দোকানত, সি তাক মানে বাহিৰত ওলাই দিছে। সি বাহিৰত গৈ পেলাই পিছত 4-5টা ল'ৰাক মাতি আনিছে, আৰু কেইটামান আহিছে। মানে 4-5টা ল'ৰা যোনটো আহিছিলে এইটোবিলাক মাৰপিট কৰিছে আমাৰ লগত। সৰু ভাইটি বেছি চোট পাইছে, সি এতিয়া মেডিকেলত গৈছে তেজপুৰ। টাইমছত এতিয়া ট্ৰিটমেণ্ট কৰাই আছে। সি এতিয়া আহিব পৰা নাই। আৰু 3জনক ধৰা নাই, যোনটো মেন আছিলে, আৰু একজনক ধৰিছে। একজনকে ধৰিছে, আৰু 3জন ধৰিব পৰা নাই এতিয়ালৈকে। কাৰোবাই একো হোৱা নাই, এতিয়া কাৰোবাই কৰিব লাগে। মুখ্যমন্ত্ৰী এইটো নজনালোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।